ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মীন ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব 2025 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি মীন ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিব এই মাহটোত জীৱনৰ লগত জড়িত সকলো ধৰণৰ সমস্যাৰ সমাধান আপোনালোকে কিছু পাব ইংগিত পাব বুলি কৈছে যদিহে এই ৰাশিৰ লোকসকলে নিজৰ সময় আৰু শক্তি আৰু সম্পৰ্ক এই মাহত ভাল ধৰণে যদি ব্যৱহাৰ কৰে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে বিশেষকৈ কৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ আপোনালোকে সুযোগ পাব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ ভ্ৰমণৰ সুযোগ পাব বুলি কৈছে কিন্তু মনত ৰাখিব এই মাহৰ প্ৰথম আৰম্ভণি সময়ৰ পৰা আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু আকাংক্ষিত সফলতা লাভ কৰিবলৈ হলে সম্পূৰ্ণ হৃদয়ৰে প্ৰচেষ্টা চলাব লাগিব যি কামে কৰি নাথাকক কিয় সেই কামখিনিত কৈছে যে ভালদৰে যদি একাগ্ৰতাৰে যদি আপোনালোকে প্ৰচেষ্টা চলায় বা সুন্দৰভাৱে যদি কামখিনি কৰে নিশ্চয়কৈ উপকৃত হ'ব গতিকে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত আপুনি আপোনালোকৰ ধন আৰু আপোনালোকৰ যি ধন টকা পইচা বিশেষকৈ বুদ্ধিমান ৰূপে আপোনালোকে খৰচ কৰিব লাগিব নহলে পিছত আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মাহৰ শেষৰ ফাললৈ গতিকে আৰম্ভণি সমস্যাৰ পৰা আপোনালোকৰ টকা পইচা যদি হাতলৈ আহিছে সেইখিনি ভাল কামত ইউজ কৰক ভাল ধৰণে ব্যৱহাৰ কৰক ভাল ধৰণে বিনিয়োগ কৰক নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে এই মাহৰ প্ৰথম সপ্তাহত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত কিছু সাহসী পদক্ষেপ লোৱাৰ কথাও ভাবিব আৰু তেনে কৰাৰ সময়ত কিন্তু আপোনালোকে আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গৰ বা বন্ধু বান্ধৱীয়ে হওক বা শুভাকাংক্ষীসকলৰ মতামতক বিশেষকৈ আওকাণ কৰা উচিত নহয় এই সময়খিনিত মীন ৰাশিৰ লোকসকলে হঠকাৰী বা খৰখেদাকৈ কোনো কাম কৰাৰ পৰিহাৰ কৰিব লাগিব হঠকাৰী সিদ্ধান্ত ল'ব নালাগে কোনো কাম তৎক্ষণাত খৰখেদাকৈ কৰিব নালাগে কিবা এটা ভুল হ'ব পাৰে কিবা এটা মিষ্টেক হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব গতিকে যিকোনো কামেই নকৰক কিয় সাৱধানে কৰক বুলি কৈছে যদি আপুনি বিচাৰে আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব তেন্তে আপুনি ঘৰ বা আপোনালোকৰ ঘৰখনৰ বা বাহিৰৰ সকলো ঠাইতে মানুহৰ লগত ভালদৰে মিলিব লাগিব যাতে কোনো ধৰণৰ সমস্যা নহয় যাতে কোনো ধৰণৰ কাজিয়া পেচালে হওক বা অন্যান্য দিশতে বিশেষকৈ অসুবিধা নহয় তাৰ প্ৰতি কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকে ঘৰৰ মানুহখিনি বা অন্যান্য যিখিনি আপোনালোকৰ আশে-পাশে মানুহ আছে সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব বুজাবুজিৰে আপোনালোকে চলি যাওক বুলি কৈছে আৰু আপোনালোকৰ কথা বতৰাত নম্ৰতা আনিবৰ বাবে চেষ্টা কৰক কিছুমান ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে বিশেষকৈ মাহৰ আৰম্ভণিৰ সময়খিনিত আপোনালোকে আপোনজনৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে এই মাহৰ প্ৰথম ভাগত আপোনালোকৰ কৈছে যে কোনো বিষয়ক লৈ মাতৃ পৰীক্ষাৰ লগত মতানৈক্য হ'ব পাৰে একে সময়তে স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা আপোনালোকক মানসিক আৰু শাৰীৰিক বিষয়ৰ সৃষ্টি কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব অত্যধিক কামৰ বোজা কিন্তু নল'ব এই মাহৰ প্ৰথম সপ্তাহত গতিকে বেছি কামৰ বোজা আপোনালোকে একেবাৰে লোৱাৰ পৰা পৰিহাৰ কৰক বুলি কৈছে যিমানখিনি পাৰে সিমানখিনি কৰক সুন্দৰভাৱে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে এই সময়ত স্বাস্থ্য সম্পৰ্কীয় সমস্যা আপোনালোকক মানসিক চাপৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত বিশেষকৈ মীন ৰাশিৰ লোকসকলে এই সপ্তাহটো তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত অতি চিন্তাশীলভাৱে আগবাঢ়িব লাগে আৰু যোগাযোগৰ জৰিয়তে যিকোনো সমস্যাৰ সমাধান কৰি বিশেষকৈ তেওঁলোকৰ সম্পৰ্কক মধুৰ কৰি ৰাখিব লাগে বুলি কৈছে তিক্ত আৰু মধুৰ বিবাদৰ মাজতো বৈবাহিক জীৱনটো এই মাহৰ প্ৰথম আৰম্ভণি সমস্যা বিশেষকৈ সুখী হৈ থাকিব এই মাহৰ প্ৰথম সময়ছোৱাত আপোনালোকে হনুমানজী পূজা কৰক শ্ৰী সুন্দৰকান্ত আপোনালোকে প্ৰতিদিনে দৈনিক আবৃত্তি কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ দ্বিতীয় সপ্তাহৰ কেনেদৰে পাৰ হ'ব এই সময়খিনিত কৈছে যে ইতিবাচক পৰিৱৰ্তন হ'ব নিয়োজিত লোকে বদলি বা চাকৰি সলনি ইচ্ছাৰ পূৰণ হ'ব পাৰে আপোনালোকৰ এই সময়ছোৱাত কৈছে যে অৰ্থাৎ মাহৰ এই দ্বিতীয় সপ্তাহত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অভাৱনীয় অগ্ৰগতি দেখিবলৈ পাব নতুন নতুন ঠাই নতুন নতুন মানুহৰ সংস্পৰ্শলৈ আহিব তেওঁলোকৰ লগত যোগাযোগ কৰাৰ পিছত আপোনালোকৰ উপাৰ্জন আপোনালোকৰ বৃদ্ধি পাব উপাৰ্জনৰ উৎস বাঢ়িব বুলি কৈছে এই সময়ছোৱাত কিছু দামী বিলাসী সামগ্ৰী কিনিব পৰাৰ সম্ভাৱনা থাকিব বুলি কৈছে বা কিনিবলৈ আপোনালোকে আগবাঢ়িব পাৰে মাটি অট্টালিকাৰ সৈতে জড়িত বিবাদসমূহ পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিব পাৰিব বুলি কৈছে এই মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ এপ্ৰিল মাহৰ এই দ্বিতীয় সপ্তাহটোত আপোনালোকৰ জীৱনৰ লগত জড়িত সকলো বিভ্ৰান্তি যি ধৰণৰ কনফিউজন কিছুমান আপোনালোকৰ আঁতৰ হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি নিজৰ আৰু আন কাৰোবাৰ মাজৰ বিশেষকৈ পাৰ্থক্য জানিব পাৰিব আৰু সেইখিনি প্ৰয়োজন আছে ব্যক্তিগত সম্পৰ্ক আৰু প্ৰেমত দিয়া আৰু লোৱাৰ সিদ্ধান্তবোৰ আপোনালোকৰ গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু আপোনালোকৰ গুৰুত্বখিনি বুজিব প্ৰেম বা বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকৰ পাৰ্টনাৰে মাহৰ মাজভাগত আপুনি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্কৰ দুয়োটাৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব
এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকৰ আচৰণৰ বাবে নহয় স্বাস্থ্যজনিত সমস্যাও কিন্তু বিষৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে স্বাস্থ্যজনিত সমস্যাৰ বাবে কিবা এটা বিষ অনুভৱ কৰিব পাৰে নিজৰ হেল্থৰ কিছু সমস্যাৰ বা প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে গতিকে এই মাহটোত কিন্তু মীন ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগে বুলি কৈছে বিশেষকৈ এপ্ৰিল মাহৰ এই সময়খিনি প্ৰেমৰ সম্পৰ্কৰ বাবে কম অনুকূল হ'বলৈ গৈ আছে এনে পৰিস্থিতিত এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সংগীৰ অনুভৱ আৰু আশাক আওকাণ নকৰিব আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব পৰিয়ালৰ লোকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত নাকচ কৰিব পাৰে কিছু ক্ষেত্ৰত যাৰ বাবে আপোনালোকৰ মনটো দুখী হ'ব পাৰে কিছু লোকৰ ক্ষেত্ৰত হ'ব পাৰে গতিকে অলপ ধ্যান দিব বুলি কৈছে এই সময়খিনি বাকী প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়া দেখা পোৱা গৈছে মাহৰ এই দ্বিতীয় সপ্তাহত আপোনালোকৰ আকাংক্ষিত কাম আৰু আকাংক্ষিত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম বহুত বেছি কষ্ট কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা চলাব লাগিব যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে পাৰ্টনাৰশ্বিপত কিবা এটা যদি বিজনেছ কৰে বা ব্যৱসায় কৰে তেন্তে আপোনালোকৰ বাবে হ'ব ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱা আৰু কথাবোৰ ক্লিয়াৰ কৰি ৰাখিব সকলো পৰিষ্কাৰ কৰি ৰাখিব যিকোনো সিদ্ধান্ত লৈছে পাৰ্টনাৰৰ সৈতে আপোনালোকে আলোচনা কৰক ডিসকাস কৰক টকা পইচাৰ ক্ষেত্ৰতে হওক সকলো স্বচ্ছতা বজাই ৰাখক ক্লিয়াৰ কৰি ৰাখক বুলি কৈছে যাতে আপোনালোকৰ মাজত কনফিউজন নহয় ডাউট নহয় কাজিয়া পেচাল বা ভুল বুজাবুজি নহয় গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব অত্যন্ত প্ৰয়োজন আছে এইখিনি ক্ষেত্ৰত এই মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু পাৰিবাৰিক জীৱন দুইটাতে সুখী কৰি ৰাখিবলৈ কিন্তু আপোনালোকে কিছুমান ক্ষেত্ৰত যদি আপোনালোকৰ মনত অলপ অহংভাৱ আছে বা খং ৰাগবোৰ আছে সেইখিনি অলপ পৰিহাৰ কৰক বাকি মধ্যমীয়া দেখা পোৱা গৈছে যদি তেনেকুৱা ধৰণৰ এটা সিচুৱেচনে আপোনালোকক কিছু বাধ্য কৰে সেইখিনি ক্ষেত্ৰত নিজকে কন্ট্ৰোল কৰি ৰাখিব যদি সমস্যা হ'বলৈ গৈ আছে গতিকে সেইখিনি ক্ষেত্ৰত অলপ নিজে সতৰ্ক হৈ থাকিব প্ৰতিকাৰ স্বৰূপে এই মাহৰ দ্বিতীয় সপ্তাহত দেৱী দুৰ্গাক পূজা কৰি প্ৰতিদিনে আপোনালোকে দুৰ্গাৰ চালিচা পাঠ কৰিব পাৰিলে শুক্ৰবাৰে ছোৱালী এজনীক বিশেষকৈ বগা মিঠাই খুৱাই আশীৰ্বাদ লওক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই মাহৰ তৃতীয় সপ্তাহটোত বিশেষকৈ মীন ৰাশি লোকসকলৰ বিশেষকৈ ওচৰৰ পৰা লাভ কৰাৰ সমান্তৰালকৈ দূৰৰ লোকচানৰ পৰা আঁতৰি থাকিব লাগিব ওচৰতে আপোনালোকৰ লাভৰ কিছুমান সুযোগ থাকিব কিন্তু আপোনালোকে সেইখিনি নেদেখি দূৰৰ কিছুমান ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব কিন্তু কিছুমান ক্ষেত্ৰত অলপ লোকচান হ'ব পাৰে গতিকে অলপ চাব যাতে অপৰচুনিটিবোৰ আপোনালোকৰ লগতে থাকিব সুযোগ সুবিধাবোৰ আপোনালোকৰ লগতে আছে আপোনালোকৰ কাষতে আছে গতিকে সেইখিনি গ্ৰহণ কৰি কেনেকৈ আগবাঢ়িব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক এই মাহত আপোনালোকৰ ইগো পিছুৱাই ৰাখি সকলোৰে সৈতে একেলগে কাম কৰাটো উপযুক্ত হ'ব মাহৰ তৃতীয় সপ্তাহটোত যদি আপুনি এই কামত সফল হয় তেন্তে আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু আপুনি অতি সহজে আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৈছে যে এই মাহৰ তৃতীয় সপ্তাহৰ এই অৰ্থাৎ মধ্যভাগৰ এই সময়খিনিত আপোনালোকৰ খৰচ আকাশলংঘী হোৱা দেখা যাব খৰচ পাতিবোৰ বৃদ্ধি পাব ইচ্ছা কৰিলে এই সময়ছোৱাত টকা পইচা খৰচ আপোনালোকে যিমান পাৰিলেও আপোনালোকে বন্ধ কৰিব নোৱাৰিব খৰচ পাতিবোৰ কোনো প্ৰকাৰে হ'লে আপোনালোকৰ হ'ব পাৰে গতিকে অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব সেইখিনি নিজৰ ওপৰত ডিপেন্ড কৰিব বহুত গতিকে ধ্যান ৰাখিব এই মাহৰ বিশেষকৈ তৃতীয় সপ্তাহৰ অৰ্থাৎ মধ্যভাগৰ এই সময়খিনিতে আপোনালোকৰ নিজৰ মূল্যায়ন অতি আপোনালোকৰ প্ৰয়োজন আছে মূল্যায়নৰ অতি প্ৰয়োজন আছে এই সময়ছোৱাত আপুনি কোনো কাম কৰাটো যিকোনো কাম কৰাটো বিশেষকৈ অলপ সাৱধান হ'ব লাগিব যিকোনো কাম কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব আপুনি ৰিস্ক বুজি কাম কৰিব লাগিব কিছুমান ক্ষেত্ৰত যদি আপুনি ব্যৱসায় বা যিকোনো আঁচনিত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ মতামত লওক আপোনালোকৰ আশে-পাশে থকা আপোনালোকৰ বন্ধুবৰ্গ হওক আত্মীয়বৰ্গৰ পৰামৰ্শ ল'লে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে এই সময়ছোৱাত নিবনুৱা লোকে কোনো সুযোগ পায় তেন্তে এৰি নিদিব বুলি কৈছে নহ'লে ইয়াৰ পিছত তেওঁলোকে কিবা এটা পাবলৈ বহুত সময় অপেক্ষা কৰিব লাগিব গতিকে কিবা এটা সুবিধা আহিলে সুবিধাবোৰ আপোনালোকে হেৰুৱাই নিদিব গতিকে সেইখিনি ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহৰ তৃতীয় সপ্তাহটোত বিশেষকৈ অতি মধ্যমীয়া দেখা পোৱা গৈছে ভাল এটা ফলাফল দেখিব বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ মনত বিশেষকৈ কিছু অলপ হতাশ অনুভৱো কৰিব পাৰে কিছু ক্ষেত্ৰত কিন্তু নিজৰ মনোবল নিজৰ আত্মবিশ্বাস কমি যাব দিব নালাগে এই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে মাহৰ মাজভাগৰ এই সময়খিনিত হঠাৎ আপোনালোকৰ কান্ধত পৰিব পাৰে আপোনালোকৰ পৰিয়ালৰ বাবে এটা ডাঙৰ দায়িত্ব কিছু লোকৰ কৰ্মৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত প্ৰতিপক্ষৰ প্ৰতি অতি সাৱধান হ'ব লাগিব এপ্ৰিল মাহত মীন ৰাশিৰ লোকসকলে সম্পৰ্ক সুদৃঢ় কৰিবলৈ বিশেষকৈ নিজৰ আত্মীয়ৰ অনুভৱৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিব লাগিব ঘৰৰ মানুহখিনি মনৰ ভাৱবোৰ বুজিব লাগিব আৰু লগতে তেওঁলোকৰ বাবে সময় উলিয়াব লাগিব কিছু ক্ষেত্ৰত প্ৰেম বা বৈবাহিক জীৱনে হওক সংলাপৰ জৰিয়তে কথা বতৰাৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে এই মাহৰ তৃতীয় সপ্তাহটোত পাৰিলে আপোনালোকৰ প্ৰতিদিনে উদীয়মান সূৰ্যক অৰ্ঘ্য আগবঢ়াই নিতৌ বিষ্ণু পূজাত নাৰায়ণ কবচ আপোনালোকে পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব
এবাৰ হৈছে এই মাহৰ শেষৰ ফাললৈ কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে। এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। এই সময়খিনিত মীন ৰাশিৰ লোকসকলে অলপ শান্ত হ'ব লাগে। এই সময়ছোৱাত মাটি, অট্টালিকা বা পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ সমাধানৰ বাবে অলপ দৌৰা-দৌৰি হ'ব পাৰে। নিয়োজিত লোকসকলে এই মাহৰ শেষৰ ফাললৈ অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে। কিন্তু সকলো কঠিন পৰিস্থিতিৰ মাজতো আপুনি আপোনাৰ শ্ৰেষ্ঠখিনি দিয়াৰ ক্ষেত্ৰত কোনো খিল নোহোৱাকৈ নাৰাখিব। এই কঠিন সময়ত আপোনালোকৰ ঘনিষ্ঠ বন্ধুসকলে আপোনালোকক বহুত বেছি সহায় কৰিব। কিন্তু ইয়াৰ পিছতো আপুনি শাৰীৰিক আৰু মানসিকভাৱে অলপ ভাগৰুৱা হৈ থাকিব পাৰে। এই মাহত বিশেষকৈ শেষৰটোত জীৱন সম্পৰ্কীয় প্ৰত্যাহ্বানৰ প্ৰভাৱ আপোনালোকৰ স্বভাৱতো দেখা যাব। এই সময়ছোৱাত আপুনি খং নিয়ন্ত্ৰণ কৰিব লাগিব। কিছুমান কাম কাজৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব। আগতে লোৱাৰ কিছুমান সিদ্ধান্তৰ বাবে আপুনি অলপ অনুশোচনা হ'ব পাৰে, গিল্টি ফিল কৰি থাকিব পাৰে কিছুমান মিষ্টেকৰ বাবে। যদি আপুনি কিবা এটা জব কৰি আছে, কিবা এটা চাকৰি কৰিছে, প্ৰাইভেট ছেক্টৰতে হওক বা চৰকাৰী ক্ষেত্ৰতে হওক, নিজৰ কৰ্মৰ প্ৰতি কিন্তু সতৰ্ক হৈ থাকিব। আপুনি ভালদৰে চিন্তা কৰি কিছুমান সিদ্ধান্ত ল'লে উপকৃত হ'ব। শুভাকাংক্ষী মতামত লওক বুলি কৈছে। কিবা এটা কামত কনফিউজন লাগিলে, ডাউট থাকিলে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে এই মাহৰ দ্বিতীয়াৰ্ধত, প্ৰথমাৰ্ধত আৰু তৃতীয়াৰ্ধত এই সময়খিনিত বিশেষকৈ অলপ সতৰ্ক হৈ থাকিব কিছুমান সিদ্ধান্ত লওঁতে, যিটো অতীতত হোৱাৰ লোকচানৰ পৰা আদায় কৰাৰ ক্ষেত্ৰত সহায় বুলি প্ৰমাণিত হ'ব পাৰে। মাহৰ এই সময়খিনিত কৈছে যে কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত যাত্ৰাসমূহ আপোনালোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপুনি আপোনালোকৰ কামত আশা কৰাতকৈ অধিক লাভ পাব পাৰে। গৃহিণীৰ বেছিভাগ সময় ধৰ্মীয় কাম কাজত কটাব পাৰে। তীৰ্থযাত্ৰাৰ সম্ভাৱনা আছে কিছু লোকৰ। মাহৰ মধ্যভাগৰ এই সময়খিনিত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহী আপোনালোকৰ হ'ব বুলি কৈছে বা ভাল এটা খবৰ পাব পাৰে বুলি কৈছে। প্ৰথমতে কৈছিলোঁ এটা ভাল প্ৰতিফলন দেখিব। এই সময়ছোৱাত অতিৰিক্ত ব্যয় হ'ব বুলি কৈছে, অৰ্থাৎ ব্যয় খৰচ পাতি হ'ব, যাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ কিছু সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে টকা পইচা ছেভিঙৰ ওপৰত কিন্তু বহুত বেছি গুৰুত্ব দি চলিব লাগিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো এই মাহৰ শেষৰ ফাললৈ আপোনালোকৰ বাবে মিশ্ৰিত হ'বলৈ গৈছে। কৰ্মৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি আৰু অন্যান্য কাৰণত আপুনি আপোনালোকৰ প্ৰেম জীৱনৰ বাবে কম সময় ৰাখিব পাৰিব। বিশেষকৈ কৰ্মৰ প্ৰতি আপুনি দায়িত্বশীল অনুভৱ কৰিব। নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি কেয়াৰফুল হৈ থাকিব বুলি কৈছে শেষৰ ফাললৈ। বিশেষকৈ প্ৰেম বা বৈবাহিক জীৱনত এটা মধ্যমীয়া আপোনালোকৰ সময়। এই সময়খিনিত বৈবাহিক জীৱনত প্ৰেম আৰু সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব। নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হৈ থাকিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে কোনো শিৱ মন্দিৰলৈ গৈ তামৰ পাত্ৰ এটাৰে শিৱলিংগত পানী আগবঢ়াওক। শিৱ মহিমনাৰ স্তূপ আপোনালোকে পাঠ কৰক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটোৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। জয় শ্ৰীৰাম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।